असम में दूसरे लहर की बाढ़ ने अपने पीछे चारों तरफ तबाही का मंजर छोड़ा है। लाखों लोग बाढ़ से प्रभावित हुए हैं, जबकि आधिकारिक आंकड़ों के मुताबिक 100 से ज्यादा लोगों की मौत हुई है। हजारों एकड़ जमीन पर फसलें नष्ट हुई हैं, तो पालतू मवेशी भी बाढ़ के पानी में बह गए हैं। इस साल बाढ़ से सबसे अधिक प्रभावित डिब्रूगढ़ जिले में बूढ़ीदिहिंग नदी में आए उफान से कई गाँव प्रभावित हुए। आज भी अपने घरों से विस्थापित ये ग्रामीण सरकार की तरफ से बनाए गए राहत शिविरों में रह रहे हैं। ग्राउंड में हालात कैसे हैं, ये जानने के लिए आपके चैनल नॉर्थ ईस्ट लाइव ने जिले के बरबरुआ ब्लॉक के अधीन भोगामोर इलाके के बाढ़ प्रभावित इलाकों का दौरा किया। यहाँ 6 किलोमीटर लंबे तटबंध पर 5 स्थानों में दरारें पड़ गई हैं। वहीं ग्रामीणों का कहना है कि उनके खेतों में मिट्टी की परतें जम गई है, जिस वजह से पूरे साल खेती नहीं कर पाएंगे। हेमंत गुहाय नाम के युवक ने यहाँ स्वरोजगार की दिशा में कदम उठाते हुए पोल्ट्री फार्म शुरू किया है, जिसके जरिए उसने अन्य परिवारों को भी उम्मीद की किरण दिखाई है। আমাৰ তিনিখন গাঁৱৰ ৰিং বান্ধটোৱে একমাত্ৰ সম্বল আছিলে। এই ৰিং বান্ধটো গৰাখহনীয়াটো খহালেই গৰাখহনীয়াত একো ছিগি ভাগি যোৱা নাছিলে, কিন্তু এই ঘৰটোৰ কিনাৰতে ছিগি পেলাই ঘৰ দুৱাৰ সব উটুৱাই লৈ গৈছে। আছিলোঁ এই স্কুলৰ শিবিৰত আছিলোঁ কেইদিনমান, তাৰ পৰা গৈ পেলাই এতিয়া সেই গাঁৱতে বাস কৰি আছোঁ। ইয়াতো থাকিবলৈ উপায়ে নাই। আমাৰ বুঢ়ীদিহিঙৰ ৰিংবান যিটো আছিলে সেইটোৱে বানপানীৰ দিনত বানপানী হৈ থাকোঁতে আমি গাঁৱৰ ৰাইজে এইবোৰ মেৰামতি কৰিছিলোঁ। আপোনালোকে দেখিছেই, এইবোৰ গাঁৱৰ ৰাইজে লগ লাগি এনেকৈ জেওৰা জপনা কল ভোৰ এনেকৈ পটোৱা ছিষ্টেম দিছিলোঁ। দি ৰখাব নোৱাৰিলোঁ। নোৱাৰ চত্বত একে 1 ঘণ্টাৰ ভিতৰত গোটেই 3খন গাঁও, আমাৰ এই এৰিয়াটোত এই ৰিংবানটোৱে 3খন গাঁও সাঙুৰি আছে। সেই 3খন গাঁও আধা ঘণ্টাত ঘৰ বুৰি ভঁৰালে চৰালে বুৰিলে। প্ৰায় মানুহৰ কৰি থোৱা ধান মুঠিও ৰখাব নোৱাৰিলোঁ। এতিয়া খেতিটো খেতিয়েই, আগত খেতি কৰি থোৱা ধানকেইটাও ভঁৰালে চৰালে বুৰিলে। এতিয়া আমাৰ কোনো চৰকাৰী বিষয়া গাঁওবুঢ়া আৰু মণ্ডলৰ বাদে কোনোৱে অহা নাই। ধন্যবাদ জনাইছোঁ আপোনালোকৰ এনি লাইভক। আমাৰ এই অঞ্চললৈ আহি আমাৰ এই 5খন গাঁৱৰ যি জীয়া ছবি, এই জীয়া ছবিবিলাক যদি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰী পক্ষক দেখাব পাৰোঁ, তেতিয়াহ'লে আমি খুব উপকৃত হ'ম। যোৱা 1 তাৰিখৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা বুঢ়ীদিহিঙৰ এই বানে যি ৰূপ ধাৰণ কৰিলে, আচলতে আমি বহুখিনি নিশিকিবলগীয়া বা নেদেখিবলগীয়া বস্তু দেখা পালোঁ। এনেকুৱা পৰিস্থিতি আমি দেখা পালোঁ যে খুব আমি যিটো মাথাউৰিৰ ওপৰত এতিয়া ৰিং বান্ধৰ ওপৰত আমি থিয় হৈ আছোঁ, এই ৰিং বান্ধটো 2-3 জেগাত খুব কম সময়ৰ ভিতৰত ভাগি গৈছে। আৰু এফালে দেখি পাইছোঁ যে মানুহৰ হোৱা দোৱা চিঞৰ বাখৰ লাগিছে। কাৰোবাৰ ছাগলী উটি গৈছে, কাৰোবাৰ গৰু উটি গৈছে, কাৰোবাৰ হাঁহ উটি গৈছে, কাৰোবাৰ মেটমৰা এই আঘোণ মাহত বা শাওণ মাহত কষ্ট কৰি ভঁৰালটো ভৰ্তি কৰি ৰখা এই কৃষকসকলৰ খেতা পৰি গৈছে। উটকেইখন হাঁহি নোলোৱা হৈছে, তেওঁলোকৰ ভঁৰালটো পানীৰ মাজত ডুবি গৈছে। বহু মানে সমস্যাৰে জৰ্জৰিত হিচাপে তেওঁলোকে প্ৰায় 18 দিন পাৰ কৰিলে পানীৰ তলত। গতিকে আমি চৰকাৰী পক্ষক জনাব বিচাৰিছোঁ যে তেওঁলোক শুই নাথাকি ভোট দিয়া বা ভোট গ্ৰহণৰ সময়ত যেদৰে তেওঁলোকে সক্ৰিয়ভাৱে পদক্ষেপ গ্ৰহণ কৰে, সেই পদক্ষেপ যাতে এই নিষ্ঠুৰ কৃষকসকল বা নিথৰুৱা কৃষকসকলৰ এই বিপদৰ সময়ত যদি তেওঁলোক আহি মুখৰ এমুকুৰা হাঁহি দি থৈ যাব পাৰে। 90% মানুহ আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে এইটো সময়ত যে আমি এতিয়া ৰিং বন এটাৰ ওপৰত থিয় হৈ পেলাই এনেদৰে কথা কৈ থাকিবলগীয়া হৈছে, আমাৰ দুখসমূহ চৰকাৰী পক্ষক জনাবলগীয়া হৈছে। এইটো আমাৰ বাবে কৃষকৰ বাবে অত্যন্ত দুখৰ খবৰ বুলি আমি ভাবোঁ। Only a few weeks ago, the Buridihing River, which is now gently flowing beside me here in Bhogamur village in Eastern Assam's Dibrugarh district, created a lot of havoc, inundating several villages all across Eastern Assam. Now, this sudden wave of flood had resulted in destruction of several embankments, dikes, ring bands and all, due to which the people, particularly the villagers, are struggling a lot. They are facing a very tough life here over. With camera person Praneep, this is Ripunjoy Das reporting from Bhogamur village in Dibrugarh district for North East Live.